ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ পুৱাৰ প্ৰথমটো বাতৰি। আজি জুম্মা বাৰৰ বাবে বন্ধ থাকিব উচ্ছেদ অভিযান। গোৱালপাৰাৰ পাকাইনত আজিৰ দিনটোত উচ্ছেদ অভিযান চলাৰ কথা আছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আজিৰ দিনটোত জুম্মা নামাজ আদায় কৰিবৰ বাবে মুছলমান ৰাইজক এতিয়া শান্তিৰে নামাজ আদায় কৰিবৰ বাবে আজিৰ দিনটো এৰি দিয়া হৈছে আৰু কাইলৈৰ দিনটোৰ পৰা সূৰ্য উদয় হোৱাৰ লগে লগে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। শাৰী শাৰী বুলডোজাৰ ইতিমধ্যে সাজু কৰি ৰখাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। টাইম 8 বিগ ব্ৰেকিং। জুম্মা নামাজৰ বাবে আজি গোৱালপাৰাত নচলে উচ্ছেদ। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই আজি শুকুৰবাৰে চলোৱা নহয় উচ্ছেদ অভিযান। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কিন্তু কাইলৈ অৰ্থাৎ শনিবাৰৰ বাবে বৃহৎ উচ্ছেদৰ যোজা কৰিছে প্ৰশাসনে। বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। এই কথা ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কেৱল গোৱালপাৰাই নহয় আৰু 10-12টা স্থানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 12 তাৰিখৰ পৰা গোৱালপাৰাত পুনৰ চলিব বুলডোজাৰ। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বেদখলকাৰী আঁতৰ কৰা হ'ব আৰু অবৈধভাৱে চৰকাৰী বনভূমিত বসবাস কৰি থকা লোকসকললৈ শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বনভূমি মুকলি কৰিবলৈ চলি আছে উচ্ছেদ। কোনো প্ৰতিবাদে এই উচ্ছেদ বন্ধ কৰিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলি আছে, উচ্ছেদ চলি থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কৰিছে মন্তব্য। আজি শুকুৰবাৰ পবিত্ৰ জুম্মাবাৰ আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰে আজিৰ দিনটোত। তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটো শান্তিৰে নামাজ আদায় কৰিবৰ বাবে উচ্ছেদ স্থগিত ৰখাৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো আজিৰ দিনটোৰ পৰাই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধ দখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি থকা অঞ্চলসমূহত উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কথা আছিল আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। আজি যিহেতু জুম্মাৰ বাৰ আৰু এই জুম্মাৰ বাৰতে দুপৰীয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে জুম্মাৰ নামাজ আদায় কৰিব। তেনে পৰিপ্ৰেক্ষিতত পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰিবৰ বাবে উচ্ছেদ এদিনৰ বাবে স্থগিত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে প্ৰতিটো ধৰ্মৰ আমি সন্মান জনাওঁ আৰু ধৰ্মীয় অনুভূতিত যাতে আঘাত নহয় তাৰ বাবে এদিনৰ বাবে উচ্ছেদ স্তব্ধ ৰখা হৈছে আৰু সমান্তৰালকৈ কাইলৈৰ দিনটোত অৰ্থাৎ 12 জুলাই শনিবাৰৰ সূৰ্যোদয়ৰ লগে লগেই পুনৰবাৰ উচ্ছেদ আৰম্ভ হ'ব পাইকান সংৰক্ষিত বনাঞ্চলত। এই কথা সুস্পষ্ট কৰি দিছে আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কোনো প্ৰতিবাদে এই উচ্ছেদ বন্ধ কৰিব নোৱাৰে, এই উচ্ছেদ স্তব্ধ কৰিব নোৱাৰে। তাৰ বাবে এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদৰ বাবে পাইকান সংৰক্ষিত বনাঞ্চলৰ সমীপত এতিয়া বৃহৎ যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে সমৰ সজ্জা দেখুৱাইছে আৰক্ষী প্ৰশাসনে। টাইম 8ৰ দৰ্শকসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই লৈছোঁ। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা
পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। কৰিছে যে কেৱল পাইকান সংৰক্ষিত বনাঞ্চলেই নহয়, আন 10-12টা প্ৰান্তত সৰ্ববৃহৎ অভিযান চলিব, সাংঘাতিক উচ্ছেদ অভিযান হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আজিৰ দিনটো জুম্মা নামাজ আদায় কৰিবৰ বাবে ইতিমধ্যে এই শিথিলতা দিয়া হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। কিয়নো 10 তাৰিখলৈকে পাইকান সংৰক্ষিত বনাঞ্চলকে আদি কৰি অন্যান্য কেইবাটাও স্পৰ্শকাতৰ অঞ্চলৰ পৰা চৰকাৰী ভূমি দখল কৰি থকা বেদখলকাৰীক সেই ভূমি এৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছিল, মাইকিং কৰি দিয়া হৈছিল। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল মাইকিঙেই নহয়, জাননীৰ জৰিয়তেও তেওঁলোকক অৱগত কৰোৱা হৈছিল যে চৰকাৰী ভূমি তেওঁলোকে অনতি পলমে এৰি যাব লাগিব, অন্যথা ভূমি আইনৰ অধীনত তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰি বুলডোজাৰ চলাই দিয়া হ'ব তেওঁলোকৰ ঘৰসমূহৰ ওপৰত। এই কথা সুস্পষ্টকৈ উল্লেখ কৰি দিয়াৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিন্তু এতিয়া উচ্ছেদ অভিযান অব্যাহত আছে। আজিৰ দিনটোতো এক প্ৰকাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত হোৱাৰ কথা আছিল, কিন্তু আজিৰ দিনটো শুকুৰবাৰ হোৱাৰ বাবে, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ জুম্মাবাৰ হোৱাৰ বাবে জুম্মা নামাজ শান্তিৰে লোকসকলক আদায় কৰিবলৈ এক প্ৰকাৰ সুবিধা কৰি দিয়া হৈছে আৰু যাৰ বাবে আজিৰ দিনটোত উচ্ছেদ অভিযান স্থগিত ৰখা হৈছে। কিন্তু মাত্ৰ 24টা ঘণ্টাৰ পাছতেই পুৱাৰ সূৰ্যোদয় হোৱাৰ লগে লগেই 12 জুলাই শনিবাৰৰ পুৱাৰ পৰা চলিব বুলডোজাৰ। এফালৰ পৰা অবৈধ দখলকাৰীৰ ঘৰত পৰিব বুলডোজাৰৰ কোব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কেৱল পাইকানতেই নহয়, পাইকানৰ সমানে সমানে অন্যান্য কেইবাটাও প্ৰান্ততো এতিয়া ভয়ংকৰ উচ্ছেদ অভিযান হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে সুস্পষ্ট মন্তব্য। মন্তব্যটো পুনৰবাৰ শুনাই লৈছোঁ। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন।
কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ।